इतना तो नहीं होते जब अरुणाचल में हेवी रेन होते तभी ऐसे होते यहाँ तो कल रात से बारिश थोड़ा सा आया था अभी पूरा फ्लड हो गया यहाँ मैं सामान लेने जा रहा था तो ये पानी लगने का कारण बंद हो गया बीच पर पानी लगने का हाँ तो कितने दूर जाना है अभी यहाँ से मेन रोड पकड़ना है हमको तो अभी पता नहीं इसको वहाँ तो बहुत दूर है हाँ बहुत दूर है पूरे रास्ते में भी पानी है कैसे जाएगा अभी ठेल कर जाना पड़ेगा अगर ज़्यादा दूर हो गया बोलने से आगे भी बहुत ज़्यादा पानी होता है बोलने से वापस चला जाना पड़ेगा चारा नहीं और আমাৰ অসমত 9 বছৰ হ'ল আজি বিজেপি চৰকাৰ দিল্লীত 11 বছৰ আৰু গুৱাহাটীৰ অৱস্থা এয়া ধুবুৰী নহয় মানকাছাৰ নহয় এইটো অসমৰ ৰাজধানী হয় য'ত নেকি 126 জন এমএলএ থাকে য'ত নেকি মুখ্যমন্ত্ৰী ৰাজ্যপাল থাকে ইয়াৰ পৰা 1 কিলোমিটাৰ ডিষ্টেন্সত 126 জন বিধায়ক বখাবক কৰে ইয়াৰ স্থানীয় বিধায়ক অতুল বৰা আছে আৰু গুৱাহাটীৰ অৱস্থা হ'ল এয়া নামটোহে মই জানিছোঁ কিন্তু বিজুলী মেডিকেল আপুনি বিশ্বাস কৰক গুৱাহাটীৰ 100 জনৰ ভিতৰত 10 জন মানুহৰ যে এমপি কোন সাংসদ কোন চিন্তা কৰক আমি ইমান ডাঙৰ সাংসদ গুৱাহাটীৰ সাংসদ য'ত নেকি গুৱাহাটীৰ সাংসদ 10টা মানুহৰ নাম নাজানে বিজুলী মেডিকেলিতে গুৱাহাটীৰ সাংসদ আপুনি চিন্তা কৰে সেই কথা কিন্তু প্ৰমাণ হ'ব কেনেকুৱা কামৰ মানুহ তাতে প্ৰমাণ এই ফুটপাথ এটা বনাই থৈছে তো আধা কৰি থৈ দিছে মানুহ যদি এতিয়া পানীত পৰে মানুহ মানে বাচাৰ চান্স কম আছে হাত ভৰি চব ভাঙি যাব বহুত বিপদ বহুত ডাঙৰ বিপদ হ'ব মানুহ মৰিলে পিছত আহি লাভ নাই নহয় আগতে ব্যৱস্থা ল'ব লাগে ক্ষতি মানে এইবিলাক গোটেই ৰুমৰ ভিতৰত পানী সোমাইছে ৰুমৰ ভিতৰত আৰু এওঁলোকৰ মেচিন আছে ফিজিঅ'থেৰাপিৰ হেৰি হয় ডক্টৰৰ তেওঁলোকৰ সেই মেচিন থেৰাপি দিয়া মেচিন চেচিন আছে গোটেই পানীত চেছ অৰুণোদয় আঁচনি এইবিলাক দিয়াতকৈ এইবিলাক ব্যৱস্থা লওক যেন মানুহে ডেইলি কৰি খাব পাৰে অৰুণোদয় আঁচনি এইবিলাক চৰকাৰৰ ফালৰ পৰা 10,000 20,000 টকা সাহায্য দিয়ে এইবিলাক লাভ নাই মানুহ যেন দিন কৰি দিন খাব পাৰে সেনেকুৱা এটা ব্যৱস্থা ল'ব লাগে চৰকাৰে আৰু এয়া হৈছে হাতীগাঁৱৰ আন এটা পৰিৱেশ য'ত দোকানৰ যি ভিতৰ ভাগ গোটেই চাৰিওফালে কিন্তু এতিয়া পানী আৰু ভিতৰত এতিয়া পানী সম্পূৰ্ণৰূপে এই দোকানকেইখন পানীত বুৰ গৈছে বুলি ক'ব লাগিব আৰু দেখিছে আপোনালোকে হয়তো কিমান ভিতৰত পানী কেনেকুৱা সোমাইছে যেহেতু ইয়াৰ ভিতৰত যিখিনি পানী আছে সেই পানীখিনি বাহিৰত ওলাবলৈ চেষ্টা কৰিছে ইয়াৰে যি দোকানৰ যি মালিক আছে তেখেতে ইয়াৰ ভিতৰ ভাগত যিখিনি পানী সোমাইছে ইয়াৰ সেই পানীখিনি বাহিৰলৈ ওলাবলৈ চেষ্টা কৰিছে আমি পোনে পোনে যাবলৈ চেষ্টা কৰিম দাদা ভিতৰত কিমানখিনি পানী সোমাইছে এক আঁঠু হয় এতিয়া আগতো সোমাইছিল নে আগতে ডেইলি পানী এটা আইলিয়ে হৈ যায় ঘৰৰ ভিতৰত সোমাইছে এইটো বাইদেউ আছে আন এগৰাকী বাইদেউ আছে তেখেতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম আপোনালোকে হয়তো দেখিছে ভিতৰত কিমান ভাগ পানী সোমাইছে সেয়া অকল হাতীগাঁৱতে নহয় গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত বিভিন্ন ঠাইত এনেধৰণৰ পৰিৱেশ দেখা পোৱা গৈছে চাৰিওফালে কেৱল পানী এক আঁঠু হওক এককাল হওক চাৰিওফালে কেৱল পানী আৰু বাইদেউ এগৰাকী আছে বাইদেউ কি ক'ব এই পানীক লৈ আজিৰ সমস্যা নহয় এয়া প্ৰত্যেক দিনে এটা এজাক বৰষুণতে সেই সমস্যা হয় কি ক'ব এজাক বৰষুণতে আমাৰ এনেকুৱা হয় ভিতৰত পানী সোমায় মানে পানী বহুতেই সোমায় এতিয়াতো অলপমান কমিলে বহুতেই সোমায় পানী কি ক্ষতি হৈছে ক্ষতি মানে এইবিলাক গোটেই ৰুমৰ ভিতৰত পানী সোমাইছে ৰুমৰ ভিতৰত আৰু এওঁলোকৰ মেচিন আছে ফিজিঅ'থেৰাপিৰ হেৰি হয় ডক্টৰৰ তেওঁলোকৰ সেই মেচিন থেৰাপি দিয়া মেচিন চেচিন আছে গোটেই পানীত চেছ আৰু দোকানৰ ভিতৰত আমাৰ ফ্ৰিজ আছে আইচক্ৰীমটো এই ফ্ৰিজ গোটেই মানে সেই ডেমেজ হৈছে ফ্ৰিজবিলাক আৰু এইটোতো ফিজিঅ'থেৰাপিটো এইটো মেচিন তেওঁলোকৰ পূৰা বেয়া হৈছে এটা মেচিন গ'ল আকৌ এটা নতুন মেচিন আনিছে সেইটো বোলে গ'ল বোলে ৰাতি উঠাই থ'ব পাহৰি গ'ল তেওঁলোকে আপোনালোকৰ ঘৰ নে আমাৰে গোটেই বিল্ডিংটোৱে আমাৰে ভিতৰত দোকান নে কি নহয় এইটো আমাৰ অফিচ ৰুম তাতেও সোমাইছে পানী আমি তেখেতৰ অফিচৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম এয়া দেখিছে গোটেই অন্ধকাৰ পৰিৱেশ আৰু চাৰিওফালে পানী আৰু মই অফিচৰ ভিতৰত দেখাবলৈ চেষ্টা কৰিম এয়া হৈছে অফিচৰ ভিতৰ ভাগ এয়া দেখিছে অফিচত এনেধৰণৰ অকল গুৱাহাটী মহানগৰীৰ অকল হাতীগাঁও বুলি নহয় বিভিন্ন অঞ্চলত এনেধৰণৰ যিসমূহ অফিচ কাছাৰী আছে স্কুল বিদ্যালয় যিসমূহ আছে সেইবোৰত সকলোতে এতিয়া এনেধৰণৰ পানী সোমাই পৰিছে ৰাতি এজাক মুখলধাৰ বৰষুণ তাৰপিছতে এই পৰিৱেশ যি দেখিছে চাৰিওফালে পানী আৰু দৃশ্যংশ আছে আমি দেখাবলৈ চেষ্টা কৰিম
মোৰ সহযোগী ৰিচাৰ্ড বৰ্মনক মই অনুৰোধ জনাম যে এই পৰিৱেশ যি এগৰাকী বাইদেউ আছে বাইদেউ আমি দেখাবলৈ চেষ্টা কৰিম এই ভিতৰ ভাগ এয়া হয়তো আপুনি ফিজিঅ'থেৰাপিৰ হয় এই দেখিছে সমগ্ৰ পৰিৱেশ তেখেতৰ যি ফিজিঅ'থেৰাপি যি চেণ্টাৰ আছিলে তাৰ লেবত এনেধৰণৰ গোটেই পানী সোমাই পৰিছে যাৰ বাবে চিকিৎসাত তেখেতে ব্যাঘাত জন্মিছে বুলি ক'ব লাগিব এয়া দেখিছে আপোনালোকে হয়তো গোটেই সামগ্ৰী এনেধৰণৰ পানীত ডুব গৈছে বুলি ক'ব লাগিব ইয়াৰ ভিতৰ ভাগ আমি দেখাবলৈ চেষ্টা কৰিম এয়া হৈছে হাতীগাঁৱৰ এটা ফিজিঅ'থেৰাপি যি লেব আছে সেই লেবত এতিয়া দেখিছে মেচিনবোৰ এনেধৰণৰ পানীত বিকল হৈ পৰিছে আৰু চিকিৎসাৰ বাবে কোনো চিকিৎসা কৰিব পৰা নাই তেখেতসকলে এনেধৰণৰ যি অৱস্থা দেখিছে এই পৰিৱেশ সমগ্ৰ যি হাতীগাঁৱৰ যিসমূহ পৰিৱেশ সেয়া আপোনালোকক নিশ্চয়কৈ আপোনালোকে হয়তো এয়া দেখি গম পাইছে যে কেনেধৰণৰ সা সামগ্ৰী নিজৰ যি প্ৰয়োজনীয় সামগ্ৰী যি দোকানৰ যিসমূহ সামগ্ৰী আছে নাইবা এই লেবত যি সামগ্ৰী আছিলে সেয়া বিকল হৈ পৰিছে এনেধৰণৰ পানীত গোটেই সামগ্ৰীসমূহ ডুবি গৈছে আপোনালোকে হয়তো সেয়া দেখি অনুমান কৰিব পাৰিছে যে কিমান এক দুখজনক কথা যি সময়ত গুৱাহাটী মহানগৰী যিসকল লোকে উন্নয়ন বিচাৰে নাই বা গুৱাহাটী মহানগৰীখন বানমুক্ত কৰিবলৈ যি প্ৰত্যেকবাৰে তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰী মহোদয় নাইবা অসম চৰকাৰৰ যি বিভাগ আছে সেই বিভাগক লৈ বহুত অনুৰোধ নাইবা কাটৰ কৰিছিলে যে বানপানী মুক্ত কৰিব লাগে গুৱাহাটী মহানগৰখন কিন্তু তাৰপিছতো কিন্তু এজাক মাত্ৰ কালি নিশাৰ যি এজাক মুখলধাৰ বৰষুণ তাৰপিছতে কিন্তু এনেধৰণৰ যি গুৱাহাটী মহানগৰীৰ যি হাতীগাঁও এই হাতীগাঁৱৰ এই পৰিৱেশ আপোনালোকে দেখিছে মই বাইদেউগৰাকীৰ ওচৰলৈ যাম বাইদেউ প্ৰত্যেক ৰুমতে এনে দেখিব প্ৰত্যেক ৰুমতে এতিয়া এয়া দেখিছে প্ৰত্যেক ৰুমতেই পানী আৰু পানী কেৱল সাগৰ সদৃশ হৈ পৰিছে যেন অফিচ নে নদী ধৰিবই নোৱাৰি চাৰিওফালে কেৱল পানী আৰু পানী বাইদেউ যিহেতু আপুনি চলাই আছে ফিজিঅ'থেৰাপি চেণ্টাৰটো আচ্ছা কি আপোনালোকৰ সামগ্ৰীবোৰ কি নষ্ট হৈছে আমাৰতো এই যে শ্বৰ্ট ৱেভৰ মেচিন আপোনাৰ প্ৰায় 1.5-2 লাখ টকাৰ মেচিন নষ্ট হৈ গ'ল এতিয়া তাৰপিছত ইয়াতে আপোনাৰ বহুত বস্তু নষ্ট হ'ল মেইনলি আমাৰ পেচেণ্ট আহিব নোৱাৰে এতিয়া চবতকৈ ডাঙৰ কথা ৰাস্তাটোৰ কাৰণে তাৰপিছত আৰু উপায় নাই আৰু এতিয়া কি কৰিব আৰু বিজনেছ কৰিব পাৰিম নে নোৱাৰিম কেনেকৈ খাব পাৰিম সেইটোও চিন্তা হৈ গৈছে এতিয়া কেৱল আজি নে প্ৰত্যেকবাৰ বৰষুণত সৰু 10 মিনিটৰ বৰষুণ আহিলেই পানী সোমাই যায় 10 মিনিট আমাৰ এইটো আগৰ ৰাস্তাটো যোনটো আছে সেইটো ইনকমপ্লিট ৰাস্তা একদম একটা মানে আধা ৰাস্তা বনালে এই চাইডটো বনালে এই চাইডটো এতিয়ালৈকে বনোৱা নামেই নাই মানে সেইকাৰণে অসম চৰকাৰে বহু এটা ফ্লাইঅভাৰ বনাইছে অৰুণে সেতু বনাইছে কিন্তু তাৰ বিপৰীতে কিন্তু যিসমূহ স্থানত বানপানী হয় সেই স্থানত কিন্তু আজিলৈকে যি বছৰ ধৰি যিসমূহ ঠাইত বানপানী হৈ আছিলে কৃত্ৰিম বান হৈছিলে কিন্তু আজিৰ পৰ্যন্ত সেই কৃত্ৰিম বানে হৈ ৰ'ল তাৰ কোনো এটা কি ক'ব সেই ক্ষেত্ৰত তাকে চৰকাৰে এইবিলাক ব্যৱস্থা ল'ব লাগে মেইনলি এইবিলাক হয় যে কি কয় অৰুণোদয় আঁচনি এইবিলাক দিয়াতকৈ এইবিলাক ব্যৱস্থা লওক যেন মানুহে ডেইলি কৰি খাব পাৰে অৰুণোদয় আঁচনি এইবিলাক চৰকাৰৰ ফালৰ পৰা 10,000-20,000 টকা সহায় যদি এইবিলাক লাভ নাই মানুহ যেন দিন কৰি দিন খাব পাৰে সেনেকুৱা এটা ব্যৱস্থা ল'ব লাগে চৰকাৰে হয় নিশ্চয়কৈ এয়া হয়তো বৰ মৰ্মান্তিক দৃশ্য হয়তো আপুনি মই দেখাজনে হয়তো অনুভৱ কৰিব নোৱাৰোঁ কিন্তু যোন ইয়াৰ স্বত্বাধিকাৰ নাইবা এইসমূহ যোনে দেখিছে যাৰ হয় আচলতে সেই তেখেতসকলে অনুভৱ কৰিব পাৰিব আচলতে ইয়াৰ যি দুখ নাইবা বেদনা কাৰণ তেখেতসকলৰ যি নিজৰ এইয়ে হৈছে তেখেতসকলৰ কৰ্ম আৰু নিজৰ যি উপাৰ্জন সেই উপাৰ্জনতো আজি ব্যাঘাত জন্মিব লগা হৈছে কিয়নো এজাক মাত্ৰ মুখলধাৰ ৰাতিৰ নিশাৰ যি বৰষুণ আছিলে সেই তাৰপিছতে কিন্তু এতিয়া গুৱাহাটী মহানগৰীৰ এনেধৰণৰ পৰিৱেশ সঁচাকৈ ক'ব লাগিব যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি যদি আমাৰ এই প্ৰতিবেদন চাই আছে তেনেহ'লে আপোনাক মই অনুৰোধ জনাম যে এয়া আপোনাৰ অসম হয় এয়া আপোনাৰ গুৱাহাটী আপুনি এইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী যিহেতু আপুনি এইবোৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আপুনি চাব লাগিব আৰু যিহেতু আপুনি এজন মুখ্যমন্ত্ৰী কিন্তু মুখ্যমন্ত্ৰী হোৱাৰ স্বত্তেও কিন্তু আজিলৈকে আপোনাক বাৰ কাটৰ অনুৰোধ কৰিও কিন্তু আজিলৈকে এই সমস্যাৰ সমাধান নহ'ল আমি গুৱাহাটী মহানগৰীৰ হাতীগাঁৱৰ পৰা আমাৰ এই প্ৰতিবেদন প্ৰস্তুত কৰি আছিলোঁ কিন্তু আন ঠাইতো আমি যাম ক'ত এনেধৰণৰ যিসমূহ যি গুৱাহাটী মহানগৰীৰ যিসমূহ স্থানীয় লোক আছে নাইবা ইয়াৰ যিসমূহ বাসিন্দা আছে সেই তেখেতসকলে এই বানৰ কবলত পৰি কেনেধৰণৰ সমস্যা
কেনেধৰণৰ সমস্যাত ভুগিছে কি বিপদ হৈছে কি নষ্ট হৈছে আমি সমগ্ৰ পৰিৱেশটো দেখাম আমি দেখুৱাবলৈ পাৰিম মাননীয় মুখ্যমন্ত্ৰী মহোদয় কিয়নো আমাৰ কামেই হৈছে দেখুৱা ক'ত কি অসুবিধা হৈছে আমি দেখুৱাবলৈ পাৰিম কিন্তু এই সমস্যাৰ সমাধান কেৱল আপুনি কৰিব পাৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি আৰু পৰিৱেশ দেখুৱাই থাকিম আপোনালোকে हम अरुणाचल का अरुणाचल में ऐसा होता है क्या ऐसा तो इतना नहीं होता है असम में कैसा लग रहा है अभी असम में फर्स्ट टाइम एक्सपीरियंस कर रही है क्या ये आर्टिफिशियल जो फ्लड है इसके बारे में क्या कहना चाहिए कि इसका सॉल्यूशन मतलब सॉल्यूशन तो नहीं है लेकिन प्रॉब्लम क्या क्या हो रहा है प्रॉब्लम यहाँ पैदल जाने तकलीफ है स्कूटी से जाने तकलीफ है और हम लोग स्कूटी तो और प्रॉब्लम है बारिश ज़्यादा आ गया मतलब स्कूटी बंद हो जाता है ये सब होता है यहाँ में मेरा ख्याल से ड्रेनेज को अच्छा से बनाने से ठीक है हाँ ये यहाँ में सामान लेने जा रहा था तो ये पानी लगने का कारण बंद हो गया बीच पर अच्छा पानी लगने का बना हाँ तो कितने दूर जाना है अभी यहाँ से मेन रोड पकड़ना है हमको तो अभी पता नहीं स्कूटी वहाँ तक तो बहुत दूर है हाँ बहुत दूर है पूरे रास्ते में भी पानी है तो कैसे जाएंगे अभी ठेल कर जाना पड़ेगा अगर ज़्यादा दूर हो गया बोलने से आगे भी बहुत ज़्यादा पानी होता है बोलने से वापस चला जाना पड़ेगा चारा नहीं और अरुणाचल में ऐसा कभी मतलब ऐसा सिचुएशन आया था क्या ऐसा स्कूटी कभी ठेलना पड़ेगा कोई भी सोचा था क्या ऐसा तो अरुणाचल में नहीं हुआ इतना एक दो जगह है रास्ता में कभी कभार होते हैं पर इतना तो नहीं होते हैं जब अरुणाचल में हेवी रेन होते तभी ऐसे होते हैं यहाँ तो कल रात से बारिश थोड़ा सा आया था अभी पूरा फ्लड हो गया हाँ। कितने दिन से है गुवाहाटी यहाँ में हम 1 साल 6 महीना से ऐसे हैं 1 साल से ऐसे देख रहे हो क्या कुछ अलग 1 साल से ऐसे ही देख रहे हैं हाँ এই ফুটপাথ এটা বনাই থৈছে তাতে আধা কৰি থৈ দিছে মানুহ যদি এতিয়া পানীত পৰে মানুহৰ মানে বাচাৰ চান্স কম আছে হাত ভৰি চব ভাঙি যাব ফুটপাথৰ ওপৰত যি ঢাকুন থাকে সেয়া এই নাই কেনেকৈ বস্তা এটা ইটা এটা দি থৈ গৈছে আপোনালোকে চাব পাৰে এই যে তাতে উন্মুক্তকে ৰাখিছে উন্মুক্তকে ৰাখিছে সেয়াটো বহুত বিপদ বহুত ডাঙৰ বিপদ হ'ব মানুহ মৰিলে পিছত আহি লাভ নাই নহয় আগতে ব্যৱস্থা ল'ব লাগে এতিয়া আপোনালোকে কেনেদৰে অহা যোৱা কৰে এই ফুটপাথত আমি এনেকৈ অহা যোৱা কৰি আছোঁ কোনদিন বা মৰিবৰ কাৰণে আৰু মানে কি কৰি আছোঁ অহা যোৱাকৈ এনেকুৱাই হৈছে আৰু আন এটা দৃশ্য দেখাই আছোঁ আপোনালোকক এয়া দেখিছে এয়া হৈছে যি হাতীগাঁৱৰ পদপথৰ ইফালে থকা যি ফুটপাথ সেই ফুটপাথৰ এই অৱস্থা মাত্ৰ এটা চিমেণ্টৰ বস্তা দি এনেধৰণৰ ৰাখি থৈ দিয়া হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ অৱস্থা নাইবা বিপদৰ সন্মুখীন নহ'ব সেইবাবে এই বস্তাসমূহ নাইবা ইটা দি এনেধৰণৰ উন্মুক্ত যি নলা আছে সেই ড্ৰেইন এনেধৰণৰ ৰাখি থোৱা হৈছে আপুনি ভাবি চাওক এই চৰকাৰখনে এইবোৰ কৰি কি দেখাব বিচাৰিছে যে আমি কিবা এটা উন্নয়ন কৰিছোঁ উন্নয়নৰ কথা কয় বহু উন্নয়নৰ কথা কয় কিন্তু এই বস্তা দি চৰকাৰে উন্নয়ন কৰিব বিচাৰিছে কেনেবাকৈ যদি এই অলপ আগত যি বৰষুণ আছিলে ৰাতিৰ এজাক মুখলধাৰ যি বৰষুণ আছিলে তাৰপিছত কিন্তু এই ৰাস্তা নাইবা এই পথ সম্পূৰ্ণৰূপে পানীত বুৰ গৈছিলে কিন্তু এতিয়া আপোনালোকে আৰু এই ফুটপাথো অদৃশ্য হৈ পৰিছিলে তেতিয়া যেতিয়া পানী ইয়াত সম্পূৰ্ণৰূপে বুৰ গৈছিলে আপোনালোকে ভাবি চাওক এই যি ফুটপাথ এই ফুটপাথ অদৃশ্য হৈ গৈছিল আৰু সেই সময়ত যদি কোনো লোকে যদি ইয়াত আহি পৰিলেহেঁতেন কিমান আপোনালোকে দেখিয়ে হয়তো বুজিছে এক মৰণফান সদৃশ এই ফুটপাথ বুলি ক'ব লাগিব খুৰা মই আপোনাৰ ওচৰলৈ আহিছোঁ এই ফুটপাথ অলপ আগলৈকে পানীত অদৃশ্য হৈ আছিলে দেখা নাপায় আপোনালোকে কেনেকৈ অহা যোৱা কৰিছিলে সেইটো আচৰিত এইটো আচৰিত মানে একদম সেনাইতো আপোনাৰ য'তেও যেনেকৈ লম্পেন কছে আহটো এই ফুটপাথটো দেখিছে ইয়াত যদি আপোনাৰ ভৰি সোমাই যায় মানুহ মৰিব এনেকৈ যে ৰাখি থৈছে কি ক'ব এই ক্ষেত্ৰত তাকেতো ৰাতিতে বিপদ ঘটিব এতিয়া মানে নাই মই তাতে হেৰিয়ে আহিছে পিছলৈ খাইছিলোঁ অকল ইয়াত বুলি নহয় ক'ত ক'ত এনেকুৱা আছে 3-4 জেগামানত পালোঁহে ময়ে নলবাৰীৰ পৰা আহিছোঁ ৰাতিপুৱা আহি খুপি যায় এইখিনি আৰু ভয়ে আহিছে ভয়ে আহিছোঁ তো আপোনাৰ গাড়ী নাযায় যি ভাড়া দিবা যি হাতে তাকে দিব লগা হৈছোঁ কিমান ভাড়া কিমান খুজিছে আপোনাৰ মোৰ এই মোটামুটি নাংমান আগৰ পৰাই অলপ জেগা আহিছোঁ 10 টকা 200-300 মিটাৰ আহিছে আহাই নাই নাংমান তাতে মোটামুটি 10 টকা ইয়াৰ পৰা 20 টকা 30 টকা লৈ ল'ব হয় নিশ্চয়কৈ আপোনালোকে শুনিলে তেখেতৰ মুখৰ পৰাই যে বানপানী অহা যোৱা কৰিব পৰা নাই গোটেই অচম হৈ পৰিছে যান জঁটৰ অৱস্থা কিন্তু তাৰপিছত যি ভাড়া সেই ভাড়াও দুগুণ কৰি দিছে কিমান এক দুখজনক কথা যে
মহানগৰবাসীৰ বাবে যি অৱস্থা সেই অৱস্থা যি জুৰুলা অৱস্থা সেয়া হয়তো আপোনালোকে নিশ্চয় তেখেতসকলৰ মুখৰ পৰাই শুনিলে অচল হৈ পৰিছে যান জঁট সেয়া বানপানীৰ বাবে কিন্তু তাৰ পিছত যি দুগুণ ভাড়া সেই দুগুণ ভাড়াত তেখেতসকলে যি মূৰত যি এটা জাপি দিয়া হৈছে তেখেতসকলৰ ওপৰত নাইবা তেখেতসকলে যি দুৰ্ভোগ ভুগিব লগা হৈছে সেয়া হয়তো তেখেতৰ মুখৰ পৰা আপোনালোকে শুনিলে এইমাত্ৰ আৰু কিন্তু এই যি মৰণফান সদৃশ যি নলা নাইবা ড্ৰেইন এই উন্মুক্ত অৱস্থাত মাত্ৰ এটা বস্তা দি ঢাকি ৰাখিছে যাতে কোনো বিপদৰ সন্মুখীন নহওক লোকে কিন্তু এই যি দৃশ্য দেখিছে এয়া দেখোঁতে এটা বিপদ আৰু সেই বিপদটোক কেনেধৰণৰ সমস্যা সমাধান কৰিব এই চৰকাৰে মাত্ৰ এটা বস্তা দি এই সমস্যা সমাধান কৰিলে হয় নেকি বাৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি দেখিছে এই বস্তা দি এটা উন্মুক্ত ড্ৰেইন নাইবা নলা এনেধৰণৰ সমস্যাৰ সমাধান কৰিছে আপুনি তো ভাবি চাওক আপুনি কোন দিশে উন্নয়ন কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি এই প্ৰতিবেদন যদি চাই আছে আপোনাক পোনপটীয়াভাৱে আমি নৰ্থ ইষ্ট নাওৰ পৰা আপোনাক প্ৰশ্ন কৰিছোঁ যে এয়াই নেকি আপোনাৰ কল্যাণ এয়াই নেকি আপোনাৰ বিকাশ যি টেটুফালি চিঞৰি থাকে সভাৰ প্ৰতি যি আপুনি মেলে মিটিঙে যি উন্নয়ন নাইবা বিকাশ বুলি কৈ থাকে এয়াই নেকি আপোনাৰ বিকাশ আন এগৰাকী দাদা আছে দাদা এয়াই নেকি মাননীয় মুখ্যমন্ত্ৰী মহোদয় যি বিকাশ টেটুফালি থাকে এয়া বিকাশ হৈছে নেকি এই আমাৰ বিকাশ এই আমাৰ উন্নতি এতিয়া কথা হৈছে আমাৰ অসমত 9 বছৰ হ'ল আজি বিজেপি চৰকাৰ দিল্লীত 11 বছৰ আৰু গুৱাহাটীৰ অৱস্থা গুৱাহাটী কোন জেগা হয় অসমৰ ৰাজধানী হয় এখন হাতীগাঁও এখন আপোনাৰ মানকাছাৰো নহয় ধেমাজিও নহয় অসমৰ ৰাজধানী ধুবুৰী নহয় মানকাছাৰ নহয় এইটো অসমৰ ৰাজধানী হয় য'ত নেকি 126 জন MLA থাকে য'ত নেকি মুখ্যমন্ত্ৰী ৰাজ্যপাল থাকে ইয়াৰ পৰা 1 কিলোমিটাৰ ডিষ্টেন্সত 126 জন বিধায়ক বখাবক কৰে আৰু স্থানীয় বিধায়ক অতুল বৰা আছে আৰু গুৱাহাটীৰ অৱস্থা হ'ল এয়া য'ত নেকি এখন LP স্কুল এখন হাই স্কুল তাৰপিছত এখন ৰাজেন্দ্ৰ স্কুল আছে এখন মেইন ৰাস্তা হয় ৰাস্তাগিলা বনাইছে চাব আপুনি জোৰা তাপুলি মাৰে য'ত এক হাত ওখ য'ত ডাউন মানে ৰাস্তাৰ কোনো লিমিট নৰ্টেন বোলা বস্তু নাই লেভেল বোলা বস্তু নাই এই ৰাস্তাটো 1 মিনিটো এনেকুৱা হ'ব নালাগিছিলে য'ত নেকি অসমৰ ৰাজধানীত য'ত নেকি সম্পূৰ্ণ মানে যন্ত্ৰৰ কাম হয় ইয়াতে মানে মূল জেগা হ'ল ইয়াত 1 মিনিটো পানী হ'ব নালাগে য'ত নেকি আজি একজাক বৰষুণ দিয়াৰ লগে লগে এনেকৈ সাগৰ সদৃশ পানী হৈছে আজি নহয় এইটো একজাক বৰষুণ দিয়াৰ লগে লগে পানী হ'লেই আৰু আপুনি এটা কনফিডেন্স এনে পানী হ'ল আৰু তাহলে চিন্তা কৰক আপুনি যে এইটো আপোনাৰ গুৱাহাটী বুলি আৰু এই সমস্যাটো হ'ব নালাগিছিল না এইটো আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আৰু ভৰসা আছে ইয়াৰ স্থানীয় অতুল বৰা কাৰণে অজন্তা নায়ক বাইদেউৰ একো কাম বল বস্তু নাই ইলেকশ্যনত আহিব বাছ খতম মানে মাত্ৰ ইলেকশ্যনৰ যেতিয়া নিৰ্বাচনৰ সময় হয় তেতিয়াহে দেখাব তাৰপিছত কুলিচাৰ নিচিনা আৰু দেখা দেখে নাই আৰু সেইকাৰণে আমি কথা মই কৈছোঁ আজি আমাৰ গুৱাহাটীত 26টা বছৰ মই কাটালোঁ 26টা বছৰ 98 পৰা আছোঁ চিন্তা কৰক আমি ইয়াতে ক'ব গ'লে হাৱা বাতৰ লগত এনেকুৱা নাই আপোনালোকৰ এগৰাকী সাংসদ আছে বিজুলী কলিতা মেধি এই সমস্যাৰ সমাধান তেখেতে কৰিব পাৰে বুলি ভাবে একেবাৰে নামটোহে মই জানিছোঁ কিন্তু বিজুলী মেধি কলিতা আপুনি বিশ্বাস কৰক গুৱাহাটীৰ 100 জনৰ ভিতৰত 10 জন মানুহৰ যে MP কোন সাংসদ কোন চিন্তা কৰক আমি ইমান ডাঙৰ সাংসদ গুৱাহাটীৰ সাংসদ য'ত নেকি গুৱাহাটীৰ সাংসদ 10টা মানুহৰ নাম নাজানে বিজুলী মেধি কলিতা গুৱাহাটীৰ সাংসদ আপুনি চিন্তা কৰক সেই কথা কিন্তু প্ৰমাণ হ'ব কেনেকুৱা কামৰ মানুহ তাতে প্ৰমাণ আজি মুখ্যমন্ত্ৰী ইমানটো পোৱালিও জানে সাংসদো জানিব লাগে না এটা সাংসদ দিল্লীৰ সাংসদ ইয়াৰে নহয় দিল্লীৰ গুৱাহাটীৰ এটা মেইন সমস্যাৰ বিজুলী মেধি কলিতা মই জানিছোঁ মই কিন্তু আপুনি নামেই জানে বহুতেই নাজানে তাৰমানে কাম নাই তাৰমানে কাম নোহোৱাকৈ নাজানে নিশ্চয়কৈ তেখেতৰ মুখেদি আপোনালোকে শুনিলে হয়তো সাংসদগৰাকী যি বিজুলী কলিতা মেধি তেখেতৰ মুখেদি শুনিলে বিজুলী কলিতা মেধিক তেখেত চিনি পায় কিন্তু তেখেতৰে আৰু বাকী 100 জনৰে 10 জনে হয়তো চিনি নাপাব পাৰে কিয়নো কাম তেখেতে কৈছে যে কাম কৰিলেহে চিনি পাব নিশ্চয়কৈ একদম সত্য কথা বুলি ক'ব লাগিব বিজুলী কলিতা মেধিক ইয়াৰ পূৰ্বেও যি বানপানী হয় যি কৃত্ৰিম বান হয় গুৱাহাটী মহানগৰীত বিভিন্ন অঞ্চলত তেতিয়াও কিন্তু সেই বিজুলী কলিতা মেধিক বিচাৰি কিন্তু হাবাথুৰি খাব লগা হয় গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলৰ যি বানত যি আক্ৰান্ত লোক আছে সেইসকলে আমাৰ যি গুৱাহাটী মহানগৰীৰ যি সাংসদ সেই সাংসদক বিচাৰি কিন্তু হাবাথুৰি খাব লগা হয়